গোলাঘাটৰ খুমটাইত মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে। ৰছীৰে বান্ধি কিশোৰক তালিবানী শাস্তি। এই মুহূৰ্তৰ বিগ ব্ৰেকিং আমি জনাইছো, গোলাঘাটত পুনৰ মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰছীৰে বান্ধি কিশোৰক তালিবানী শাস্তি। প্ৰেমজনিত ঘটনাৰ বাবে কিশোৰক নিৰ্মমভাৱে প্ৰহাৰ। খুমটাই চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। ইয়াৰ পূৰ্বে সৰুপথাৰত এনে ঘটনাই সংঘটিত হৈছিল আৰু তাৰ পাছত এইবাৰ খুমটাইত চাহ বাগিচাত সংঘটিত হৈছে ঘটনা। তালিবানী শাস্তি দিয়া দলটোৰ নেতৃত্বত আছিল নাছিৰ উদ্দিন আলী। নাছিৰ উদ্দিনক কঠোৰ শাস্তিৰ দাবী তুলিছে এতিয়া স্থানীয় ৰাইজে। আৰক্ষীয়ে আটক কৰিছে ঘটনাৰে জড়িত নাছিৰ উদ্দিন আলীক। জীৱন মৃত্যুৰে যুঁজি আছে ভুক্তভোগী কিশোৰটিয়ে। আমি এক্সক্লুচিভ দৃশ্য আপোনালোকক দেখুৱাম। ৰছীৰে বান্ধি কিশোৰক তালিবানী শাস্তি বিহা হৈছে গোলাঘাটত। গোলাঘাটত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কিশোৰক তালিবানী শাস্তিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কিশোৰটোৰ অৱস্থা বৰ্তমান সংকটজনক। তালিবানী শাস্তি দিয়া দলটোৰ নেতৃত্বত আছিল নাছিৰ উদ্দিন আলী নামৰ এজন। আমি ফটোগ্ৰাফ এই মুহূৰ্তত দেখুৱাইছো। দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছো। ইতিমধ্যে নাছিৰ উদ্দিনক আটক কৰিছে আৰক্ষীয়ে আৰু জীৱন মৃত্যুৰে যুঁজিছে ভুক্তভোগী কিশোৰটিয়ে। তো ল'ৰাটো মানে গ'ল, ঘৰত পইচা দিলোঁ, ল'ৰাটো গ'ল। ল'ৰাটো মানে কি হ'ল, ল'ৰাটো গধূলি ঘূৰি আহিছে। ল'ৰাটো যেতিয়া ঘূৰি আহিছে, ছোৱালীজনী কি কৰিলে, ল'ৰাটোক মানে ফোন কৰি মাতিলে 2000 টকা দিম বুলি। ছোৱালী এইটোৱে ছোৱালী, লেচাৰ ছোৱালী। তো এই ছোৱালীজনী মাতি পেলাই তাক ক'লে যে বোলে 2000 টকা দিছোঁ, তই আহ। তো ই কি কৰিলে, এই ৰাস্তা ফালে এই 8 নম্বৰ ফালেদি সোমাই আহি তাক ধৰিলে নহয়, তাক দাঙি লৈ তাৰ ঘৰ ভিতৰত সোমাই দিলে, তাৰ লেচা ঘৰত। তেতিয়া লেচা ঘৰত সোমাই দিলে। সোমাই দিয়াৰ পিছত তাক কি কৰিলে, গোটেই উলংঘা কৰিলে। উলংঘা কৰি ৰছী বান্ধিলে, ভৰিত হাতত বান্ধিলে আৰু বহুত মাৰিছে, মাথা চাথা গোটেই মাৰিছে ল'ৰাটো। শাস্তি তেতিয়া মানে কি শাস্তি দিলে মানে বান্ধি পেলাই মাৰিছে না। তো মাৰিছে, ল'ৰাটো একো কৰিব নোৱাৰে। নাছিৰুদ্দিন নাম ল'ৰাটো, সিয়ে কৰিছে চব। আৰু সিয়ে ভাইৰাল কৰিছে ফটো মাৰি পেলাই, মানে ডাইৰেক্ট দিছে ফটো। কেলে মাৰিলে মানে ছোৱালীজনীৰ লগত তোমাৰ কি আছে, কি ৰিলেশ্যন আছে, সেইটো কাৰণে। গোলাঘাটৰ খুমটাইত মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে। ৰছীৰে বান্ধি কিশোৰক তালিবানী শাস্তি। এই মুহূৰ্তৰ বিগ ব্ৰেকিং আমি জনাইছো, গোলাঘাটত পুনৰ মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰছীৰে বান্ধি কিশোৰক তালিবানী শাস্তি। প্ৰেমজনিত ঘটনাৰ বাবে কিশোৰক নিৰ্মমভাৱে প্ৰহাৰ। খুমটাই চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। ইয়াৰ পূৰ্বে সৰুপথাৰত এনে ঘটনাই সংঘটিত হৈছিল আৰু তাৰ পাছত এইবাৰ খুমটাইত চাহ বাগিচাত সংঘটিত হৈছে ঘটনা। তালিবানী শাস্তি দিয়া দলটোৰ নেতৃত্বত আছিল নাছিৰ উদ্দিন আলী। নাছিৰ উদ্দিনক কঠোৰ শাস্তিৰ দাবী তুলিছে এতিয়া স্থানীয় ৰাইজে। আৰক্ষীয়ে আটক কৰিছে ঘটনাৰে জড়িত নাছিৰ উদ্দিন আলীক। জীৱন মৃত্যুৰে যুঁজি আছে ভুক্তভোগী কিশোৰটিয়ে। আমি এক্সক্লুচিভ দৃশ্য আপোনালোকক দেখুৱাম। ৰছীৰে বান্ধি কিশোৰক তালিবানী শাস্তি বিহা হৈছে গোলাঘাটত। গোলাঘাটত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কিশোৰক তালিবানী শাস্তিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কিশোৰটোৰ অৱস্থা বৰ্তমান সংকটজনক। তালিবানী শাস্তি দিয়া দলটোৰ নেতৃত্বত আছিল নাছিৰ উদ্দিন আলী নামৰ এজন। আমি ফটোগ্ৰাফ এই মুহূৰ্তত দেখুৱাইছো। দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছো। ইতিমধ্যে নাছিৰ উদ্দিনক আটক কৰিছে আৰক্ষীয়ে আৰু জীৱন মৃত্যুৰে যুঁজিছে ভুক্তভোগী কিশোৰটিয়ে। তো ল'ৰাটো মানে গ'ল, ঘৰত পইচা দিলোঁ, ল'ৰাটো গ'ল। ল'ৰাটো মানে কি হ'ল, ল'ৰাটো গধূলি ঘূৰি আহিছে। ল'ৰাটো যেতিয়া ঘূৰি আহিছে, ছোৱালীজনী কি কৰিলে, ল'ৰাটোক মানে ফোন কৰি মাতিলে 2000 টকা দিম বুলি। ছোৱালী এইটোৱে ছোৱালী, লেচাৰ ছোৱালী। তো এই ছোৱালীজনী মাতি পেলাই তাক ক'লে যে বোলে 2000 টকা দিছোঁ, তই আহ। তো ই কি কৰিলে, এই ৰাস্তা ফালে এই 8 নম্বৰ ফালেদি সোমাই আহি তাক ধৰিলে নহয়, তাক দাঙি লৈ তাৰ ঘৰ ভিতৰত সোমাই দিলে, তাৰ লেচা ঘৰত। তেতিয়া লেচা ঘৰত সোমাই দিলে। সোমাই দিয়াৰ পিছত তাক কি কৰিলে, গোটেই উলংঘা কৰিলে। উলংঘা কৰি ৰছী বান্ধিলে, ভৰিত হাতত বান্ধিলে আৰু বহুত মাৰিছে, মাথা চাথা গোটেই মাৰিছে ল'ৰাটো।
শাস্তি তেতিয়া মানে কি শাস্তি দিলে মানে বান্ধি পেলাই মাৰিছে না তো মাৰিছে ল'ৰাটো একো কৰিব নোৱাৰে নাচৰি দিনছে নাম ল'ৰাটো সিয়ে কৰিছে চব আৰু সিয়ে ভাইৰাল কৰিছে ফটো মাৰি পেলাই মানে ডাইৰেক্ট দিছে ফটো কেলে মাৰিলে মানে ছোৱালীজনীৰ লগত তোমাৰ কি আছে কি ৰিলেশ্যন আছে সেইটো কাৰণে